আজি আমি 3 নম্বৰ ভিডিঅ' বনাই আছোঁ। অসম টেট যিহেতু দিবলৈ যাই আছে, আজি জ্যামিতিক সেকশনৰ ত্ৰিভুজৰ বিষয়ে ত্ৰিভুজৰ কেইটামান প্ৰশ্ন আৰু উত্তৰ আমি সমাধান কৰিব দি আছোঁ। তো যিহেতু ভিডিঅ'টো মানে মোবাইলত ইউটিউবত চাব, সিহঁতে অলপ মোবাইলৰ ব্ৰাইটনেছ যিটো অলপ বঢ়াই ল'ব আৰু ভিডিঅ' যিটো কোৱালিটি সেইটো 360p এইটো কোৱালিটিত চাব, আপোনালোকে ক্লিয়াৰ পাব। তো যি হওক, আজি আহিছোঁ ভিডিঅ'টোলৈ, কুৱেশ্যন কেইটালৈ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে কি যে এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি সংলগ্ন সমান কোণ দুটা ত্ৰিভুজৰ শীৰ্ষকোণৰ দুগুণ দাঁড়ি সমান কোণ দুটাৰ প্ৰত্যেকৰে মাপ হ'ব। এইটো আছে কুৱেশ্যন। ইয়াতে কি দিয়া আছে, বেচিকটো কি সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজৰ কি, এইটো এটা যদি সমদ্বিবাহু ত্ৰিভুজ হয়, এইটো এটা কি সমদ্বিবাহু ত্ৰিভুজ। কৈছে কুৱেশ্যনটো ভূমি সংলগ্ন সমান কোণ, তাহলে এইটো ভূমি যদি হয়, এইটো কোণ আৰু এইটো কোণ যদি সমান হয়, কোণ ত্ৰিভুজৰ শীৰ্ষকোণৰ দুগুণ, তাহলে এইটো হ'ব ত্ৰিভুজৰ শীৰ্ষকোণ। তো এটা সমদ্বিবাহু ত্ৰিভুজৰ কি হয়, দুটা বাহু সমান হয়, এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, তেনেহ'লে এই কোণ আৰু এই কোণ সমান হ'ব। এইটো কৈয়ে দিছে কুৱেশ্যনটোত, সমান কোণ দুটা ভূমি সংলগ্ন। তাহলে আমি এইটো নাজানো। সাপোজ আমি এইটো কোণটো যদি আমি এক্স লওঁ, তেনেহ'লে এই কোণ দুটা কিমান হ'ব, কি কৈছে যে শীৰ্ষকোণৰ কি দুগুণ, এই কোণৰ এই দুটা দুগুণ, তাহলে এইটো কি হ'ব 2x, এইটো হ'ব কি 2x। তাহলে এটা ত্ৰিভুজৰ কি থাকে, তিনিটা কোণৰ যিটো যোগফল বা তিনিটা কোণৰ সমষ্টি কিমান থাকে 180 ডিগ্ৰী। নহ'লে এইটো কি হ'ব x প্লাছ 2x প্লাছ 2x ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী। তাহলে এইটো 5x হ'ব, 5x ইকুৱেল টু 180 ডিগ্ৰী। তেনেহ'লে এক্সৰ ভেলু আমি কিমান পাম 36 ডিগ্ৰী। তো এক্সৰ ভেলু যদি 36 হয়, তেনেহ'লে 2x ইকুৱেল টু কিমান হ'ব 2 × 36 ইকুৱেল টু কিমান হ'ব 72 ডিগ্ৰী। তেনেহ'লে মানে কি 2x মিনছ কি, 2x মিনছ কি, এইটো এটা কোণৰ 2x হয়, এইটো এটা কোণৰ 2x হয়, মানে এই কোণ দুটা কি হয় সমান হয়। তাহলে আমাৰ কুৱেশ্যনত খুঁজছে কি যে সমান কোণ দুটাৰ প্ৰত্যেকৰে মাপ হ'ব। তাহলে এইটো কোণ আৰু এইটো কোণৰ প্ৰত্যেকৰে মাপ কিমান হ'ব 72 ডিগ্ৰী। তেনেহ'লে আমাৰ ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ৰাইট হ'ব, ডি নম্বৰটো ৰাইট হ'ব। আহিছোঁ নম্বৰ 2 কুৱেশ্যন লৈ, যে তলত এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ দিয়া আছে, তিনিটা বাহুৰ দ্বাৰা ত্ৰিভুজ গঠন নহয়। এতিয়া তিনিটা বাহুৰ মাপ যদি দিয়া থাকে, তেনেহ'লে সেই তিনিটা বাহুৰ দ্বাৰা আমাৰ ত্ৰিভুজ গঠন হোৱা আৰু ত্ৰিভুজ গঠন নোহোৱা। এতিয়া ত্ৰিভুজ গঠন হ'বলৈ হ'লে কি হ'ব লাগে, যে তিনিটা বাহুৰ মাপ যদি ইয়াৰ যিকোনো দুটা বাহুৰ মাপ যোগ কৰি যদি তৃতীয় বাহুতকৈ কি হয় ডাঙৰ হয়, তেনেহ'লেহে ত্ৰিভুজ গঠন কৰিব পাৰি। কিন্তু কুৱেশ্যনটোত কৈছে কি নহয় বুলি কৈছে, ইয়াতে কি লিখি আছে নহয়। তো ছাপ'জ ফাৰ্ষ্টত যদি আমি এই দুটা বাহু ল'ব যাওঁ, তাহলে 7 সেণ্টিমিটাৰ 8 সেণ্টিমিটাৰ যদি আমি যোগ কৰোঁ, কিমান পাম 15 সেণ্টিমিটাৰ। তাহলে এইটোতকৈ কি হৈ আছে ডাঙৰ হৈ আছে, তাহলে ঠিকই আছে চৰ্ত। আকৌ যদি এই দুটা আমি প্লাছ কৰোঁ, ইয়াতে 8 আৰু ইয়াতে 14, এইটো যদি আমি প্লাছ কৰোঁ কিমান পাম 22 সেণ্টিমিটাৰ, তাহলে এইটোতকৈ ডাঙৰ হৈ আছে। আকৌ যদি আমি এই দুটা লওঁ, এই 7 আৰু 14 21 হ'ব, তেনেহ'লে এইটোতকৈ ডাঙৰ হৈ আছে, মানে এই তিনিটা বাহুৰ দ্বাৰা এটা ত্ৰিভুজ আমি কি হয় গঠন কৰিব পাৰি। আকৌ এইটো অপশ্যন লৈ আহিছোঁ আমি, এই 1.8 আৰু 3.9 যদি আমি প্লাছ কৰোঁ, 1.8 আৰু 3.9 যদি প্লাছ কৰোঁ কিমান হয় 5.7, ইয়াতে কিমান দিয়া আছে 5.2, তাহলে এইটোতকৈ ডাঙৰ হৈছে। চ' ছাপ'জ এই দুটা যদি আমি লওঁ 3.9 আৰু 5.2, তাহলে কিমান হ'ব 9.7, তেনেহ'লে এইটোতকৈ ডাঙৰ হৈছে। আৰু যদি এইটোৰ লগত আমি এইটো লওঁ, এইটো আৰু এইটো যদি লওঁ 1.8 সেণ্টিমিটাৰ আৰু 5.2 সেণ্টিমিটাৰ, কিমান হ'ব 7 সেণ্টিমিটাৰ, তাহলে কি হ'ব এইটোতকৈ কি হৈ আছে ডাঙৰ হৈ আছে। তাৰমানে ইয়াতে যে ABC যে দিয়া আছে, ABC এই তিনিটা অপশ্যনৰ ভিতৰত যিকোনো দুটো অপশ্যন যদি আমি লওঁ আৰু বাকী যিটো অপশ্যন থাকিব সেইটোতকৈ কি হৈ আছে ডাঙৰ হৈ আছে। তাহলে আমি এই তিনিটা অপশ্যনৰ দ্বাৰা কি কৰিব পাৰিম, এই তিনিটা মেজাৰৰ দ্বাৰা আমি ত্ৰিভুজ গঠন কৰিব পাৰিম। কিন্তু এইটো মেজাৰলৈ আহক, এই ডি নম্বৰ মেজাৰটো, এইটো 8.4 সেণ্টিমিটাৰ আৰু এইটো যদি আমি প্লাছ কৰোঁ, এই দুটা প্লাছ কৰিলে আমাৰ এইটোতকৈ কি হ'ব ডাঙৰ হ'ব। কিন্তু আমি যেতিয়া এইটোৰ লগত এইটো প্লাছ কৰিম, এইটোৰ লগত আমি যেতিয়া এইটো প্লাছ কৰিম, যে 8.4 আৰু 5.8, 8.4 আৰু 5.8 যদি প্লাছ কৰি কিমান হ'ম 14.2 পাম, তেনেহ'লে কি হয় এইটোতকৈ ডাঙৰ নহয়। তেনেহ'লে যি তিনিটা বাহু যে দিয়া আছে, ইয়াৰ যিকোনো দুটা বাহু যোগ কৰি যদি তৃতীয় বাহুতকৈ কি নহয় ডাঙৰ নহয়, তেনেহ'লে আমি
কি কৰিব নোৱাৰোঁ সেই তিনিটা বাহুৰ মাপৰ দ্বাৰা আমি ত্ৰিভুজ গঠন কৰিব নোৱাৰোঁ তেনেহ'লে এইটো অপশ্যন কি হ'ব ৰাইট হ'ব আহিছোঁ নম্বৰ 3 নম্বৰ কুৱেশ্যন লৈ যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল সদায় কি হয় ত্ৰিভুজৰ যিকোনো দুটা বাহু যদি আমি লওঁ সাপোজ যদি এইটো এটা যদি এটা ত্ৰিভুজ হয় এইটো যদি এটা ত্ৰিভুজ হয় এ বি সি এ বি আমি যদি এই বাহু আৰু এই বাহু মানে আমি যোগ কৰোঁ তেনে কি হ'ব এইটোতকৈ কি হ'ব তৃতীয় বাহু যিটো থাকিব এইটোতকৈ কি হ'ব এনি টাইম ডাঙৰ হ'ব তাহলে মানে এ বি এতে সাপোজ এ বি যদি লওঁ আমি প্লাস যদি আমি বি সি লওঁ তাহলে গ্রেটার দেন কি হ'ব এ সি হ'ব মানে এইটোতকৈ কি হ'ব ডাঙৰ হ'ব এখানে কি হ'ব তৃতীয় এতে কোশ্চেনটো আছে তৃতীয় বাহুতকৈ কম এইটো নহ'ব তৃতীয় বাহুৰ সমান এইটোও নহ'ব তৃতীয় বাহুৰ দুগুণ এইটোও নহ'ব তৃতীয় বাহুতকৈ ডাঙৰ এইটো অপশ্যন হ'ব কি ৰাইট এই যাতে কি আছে গ্রেটার দেন এ সি তাহলে কি হ'ব এইটো অপশ্যন কি হ'ব ৰাইট হ'ব আহিছোঁ কোশ্চেন নম্বৰ 4 লৈ যে এটা ত্ৰিভুজৰ কোণবোৰৰ অনুপাত 1:2:3 ত্ৰিভুজটো হ'ব তেনেহ'লে এটা ত্ৰিভুজ সাপোজ এইটো এটা আমি ত্ৰিভুজ লৈছোঁ এইটো এটা ত্ৰিভুজ সাপোজ এইটো আমি কিমান ধৰিছোঁ এইটো 1 সাপোজ এইটো 1 ধৰিছোঁ সাপোজ এইটো 2 ধৰিছোঁ এইটো 3 ধৰিছোঁ এইটো অনুপাত দিয়া আছে এর লগত আমাৰ কি ল'ব লাগিব এই 1 ৰ লগত আমি x ল'ব লাগিব 2 ৰ লগত x ল'ব লাগিব আৰু 3 ৰ লগত x ল'ব লাগিব এবাৰ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তাহলে তোমার 1x মানে ডাইরেক্ট x দিলে হয় x + 2x + 3x ইকুয়াল টু কিমান হ'ব 180 ডিগ্রি তাহলে এরপর আমি কিমান পাম 6x ইকুয়াল টু 180 ডিগ্রি তাহলে x এর ভ্যালু আমি কিমান পাম 30 ডিগ্রি x এর ভ্যালু যদি 30 ডিগ্রি হয় তাহলে 2x মানে কি হ'ব 2x কিমান হ'ব 60 ডিগ্রি হ'ব আৰু 3x ইকুয়াল টু কিমান হ'ব 90 ডিগ্রি হ'ব তো তাহলে কোন তিনটা মাপ আমি কিমান পাম এটা পাম 30 ডিগ্রি এটা পাম 30 ডিগ্রি এটা পাম 60 ডিগ্রি এটা পাম আমি 90 ডিগ্রি তো যদি ত্রিভুজৰ এটা কোণৰ মাপ কি হয় 90 ডিগ্রি হয় তেনেহলে ত্রিভুজটো কি কোণী ত্রিভুজ বুলি কোৱা হয় সমকোণী ত্রিভুজ বুলি কোৱা হয় এটা সব অপশন কেটা দিয়া আছে কি যে সমবাহু এটো বাহুৰ কথা কৈছে কোণৰ কথা হাই না এনেই ক্যান্সেল এটো সমদ্বি বাহু এতে বাহুৰ কথা কৈছে এটো এনেই ক্যান্সেল আৰু বিকম বাহু মানে এই তিনটা বাহুৰ কথা কৈছে তাহলে এটো কি কৈছে সমকোণী কৈছে তাহলে এটো অপশন কি হ'ব রাইট হ'ব যে এটা ত্রিভুজৰ যদি একটা কোণৰ মাপ কি হয় 90 ডিগ্রি হয় তেনেহলে ত্রিভুজটো কি বুলি কোৱা হয় সমকোণী ত্রিভুজ বুলি কোৱা হয় তাৰপিছত আহিছো কোশ্চেন নম্বৰ 5 লৈ যে এটা ত্রিভুজৰ তিনিটা বাহুৰ মাপ দিয়া আছে ত্রিভুজটো সমকোণী হ'ব যদিহে ইয়াৰ বাহু তিনিটা ক্ৰমে এতিয়া এটা সমকোণী ত্রিভুজ আমি যদি গঠন কৰিব যাও তে সমকোণী ত্রিভুজৰ এতে বাহু হিচাপে শর্ত আছে কোণ হিচাপেও কি আছে শর্ত আছে এটা কোশ্চেন আছে যদি এতে বাহুৰ মেজাৰ দিয়া থাকে তেনেহলে আমি সমকোণী ত্রিভুজ কেনেকৈ গঠন কৰিম তে ইয়াৰ আটাইতকৈ যেটো ডাঙৰ বাহুটো দিয়া আছে সেই বাহুটো বৰ্গ কৰিব লাগিব কৰি বাকি বাহু দুটাৰ বৰ্গ কৰি যদি যোগ কৰি সমান হয় তেনেহলে এই বাহু তিনিটাৰ দ্বাৰা আমি কি পাম সমকোণী ত্রিভুজ পাম সাপোজ ইয়াতে এটো অপশনত যে দিয়া আছে এটো এ নম্বৰ যে 10 সেমি 12 সেমি আৰু 15 সেমি এই তিনিটাৰ ভিতৰত কোনটো সবতকৈ ডাঙৰ বাহু কিমান আছে 15 যদি আমি স্কয়ার করি কিমান পাম 2 to 5 পাম আৰু বাকি দুটা যদি 10 ক স্কয়ার করি আমি কিমান পাম 100 পাম প্লাস যদি 12 ক স্কয়ার করি কিমান পাম 144 পাম আৰু এই দুটা যদি আমি প্লাস করি কিমান পাম 244 পাম তাহলে এটা হি আছে 244 আৰু ইয়াতে আছে এই দুটা প্লাস করি কেনে আমি এই দুটা স্কয়ার করছো স্কয়ার কৰি প্লাস করছি কিমান পাইছো 244 আৰু ই অকলেই যদি তোমাৰ 15 ক আমি স্কয়ার করি কিমান পাও 225 তাৰ মানে কি এটো আৰু এটো কি হোৱা নাই সমান হোৱা নাই তেনেহলে আমাৰ এই তিনিটা বাহুৰ দ্বাৰা আমি সমকোণী ত্রিভুজ গঠন কৰিব নোৱাৰি এটা আছে এটো অপশন লৈ বি নম্বৰ এতে 25 সেমি আছে 7 সেমি আছে 24 সেমি আছে তাহলে এই তিনিটা বাহুৰ ভিতৰত সবতকৈ ডাঙৰ কোনটো বাহু দিয়া আছে 25 এবাৰ 25 ক যদি আমি স্কয়ার কৰো 25 ক যদি স্কয়ার করি কিমান পাম 625 আর বাকি বাহু দুটা যেমন 7 ক যদি স্কয়ার করি কিমান পাম 49 পাম প্লাস এটো যদি 24 ক যদি স্কয়ার করি মানে 576 পাম ইকুয়াল টু এটো আর এটো প্লাস কৰিলে আকৌ 6 to 5 পাম তাৰ মানে কি এই যে বি নম্বৰ অপশনটো যে দিয়া আছে এই ডাঙৰ বাহুটোক বৰ্গ কৰি আমি যিমান পাই আছো এই দুটা বর্গ কৰি যোগ কৰি আমি একে ভ্যালু পাই আছো মানে 625 আৰু 625 কি হৈ আছে সমান হৈ আছে গতিকে কি হ'ব আমাৰ এটো অপশন কি হ'ব রাইট হ'ব মানে এই বাহু তিনিটাৰ দ্বাৰা আমি কি কৰিব পাৰি এটা সমকোণী ত্রিভুজ গঠন কৰিব পাৰি আকৌ কৈ দিছো
সাপোজ এই দুটা অপশ্যন এটা অপশ্যন বুজাই দিছোঁ যিহেতু আপোনালোকক এইটো মানে এইটো চাই আকৌ কৈ দিছোঁ চি যিটো দিয়া আছে এইটো 9 সেন্টিমিটাৰ তাহলে 9ক যদি সবতকৈ ডাঙৰ বাহু 5 7 9 ভিতৰত 9টো ডাঙৰ তাহলে 9ক স্কয়াৰ কৰিলে কিমান হ'ব 81 হ'ব আর বাকি 7ক স্কয়ার করলে তোমার আপনার কি হবে 49 প্লাস 5ক স্কয়ার করলে কিমান হবে 25 আমি এই দুটা যদি প্লাস করু এই দুটা প্লাস করিলে 5 আর 9 41 এতে হবে 84 না কিমান হবে 74 তাহলে 81 আর 74 এই দুটা কি হয় না ইকুয়াল হওয়া নাই তাহলে আমার কি না হবে এই তিনটা বাহুর দ্বারা সমকোণী ত্রিভুজ পাব নোৱাৰি সির্ফ এনেকৈ আমি এটোৰ দ্বাৰা কি কৰিব নোৱাৰি সমকোণী ত্ৰিভুজ পাব নোৱাৰি অকল এইটো অপশ্যনৰ দ্বাৰা আমি সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰি এটা সমকোণী ত্ৰিভুজ গঠনৰ শর্তটো আকৌ কৈ দিছোঁ যে তিনিটা বাহু যদি দিয়া থাকে সবতকৈ ডাঙৰ বাহুটো ল'ব লৈ কেনে এটোক স্কয়াৰ কৰিব স্কয়াৰ কৰিলে স্কয়াৰ পুটনিভাৱে স্কয়াৰ কৰিলে কি হ'ব 65 আৰু বাকি বাহু দুটাও স্কয়াৰ কৰিব স্কয়াৰ কৰি এই দুটা যোগ কৰিব যেনে 7ক স্কয়াৰ কৰিলে 49 24ক স্কয়াৰ কৰিলে 576 এই দুটা প্লাস কৰিলে কিমান হ'ব 625 হ'ব এই 625 আৰু 65 যদি তোমালোকৰ ভ্যালু একে হয় তেনেহলে এটো এই বাহু তিনিটাৰ দ্বাৰা কি হ'ব এটা সমকোণী ত্ৰিভুজ গঠন আইছো কোৱেশ্চন নম্বৰ 5 লৈ যে তলৰ কোনটো ধৰ্ম সত্য নহয় কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো ধৰ্ম সত্য নহয় কৈছে কি ইয়াতে চাৰিটা অপশ্যন দিয়া আছে এই ত্ৰিভুজৰ ধৰ্মৰ বিষয়ে দিয়া আছে ইয়াতে যে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ এটো বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডক এডাল মধ্যমা বোলে এটা মধ্যমা কাক কোৱা হয় সাপোজ এটো যদি এটা আপোনাৰ ত্ৰিভুজ হয় এটো এটা ত্ৰিভুজ এটা কি ত্ৰিভুজ এটো কৈ দিয়া নাই জাস্ট খালি ত্ৰিভুজ কথা কৈছে ত্ৰিভুজৰ বিষয়ে আপোনালোকে জানেই বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ আৰু কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ এটা বাহু হিচাপে কৈছে না কোণ হিচাপে কৈছে হেতু মানে এটো একো কৈ দিয়া নাই জাস্ট খালি এটা বাহুৰ কথাই কৈছে যে বাহু আছে যেহেতু কি কৈছে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা সাপোজ আপুনি এটো শীৰ্ষবিন্দু যদি সিলেক্ট কৰে এটোৰ পৰা যদি এটো শীৰ্ষবিন্দু হলে এটো বিপৰীত বাহু কোনটো হ'ব এটো মিডিললৈ যদি আমি এনেকৈ এটা ৰেখা টানো ৰেখাখণ্ড টানো এটো কি বুলি কোৱা হয় মধ্যমা বুলি কোৱা হয় তেনে এটো অপশ্যন কি দিয়া আছে ৰাইট দিয়া আছে মানে সত্য দিয়া আছে তাৰপিছত 2 নম্বৰ অপশ্যন লৈ আহিছোঁ ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত টনা লম্বডালকে ত্ৰিভুজৰ এডাল উন্নতি বোলে সাপোজ এটো এটা ত্ৰিভুজ আছে ত্ৰিভুজ এতিয়া আগত যেনেকৈ এটো শীৰ্ষবিন্দু মই সিলেক্ট কৰিছোঁ এনেকৈ যদি লম্ব টানো লম্ব মানে কি এনেকৈ ডাইৰেক্ট সিধা টানি দিয়া এটাৰ ওপৰত আনটো লম্ব হৈ থাকিব এটোৰ কি হয় 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হলে এটো কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় তেনেহলে এটো অপশ্যন কি আছে ৰাইট আছে নম্বৰ সি লৈ আহিছোঁ এটা ত্ৰিভুজৰ দুটা কোণ সমান হলে তাৰ সমান কোণ দুটাৰ বিপৰীত বাহু দুটা সমান হয় এটো কোৱেশ্চন এতিয়া সাপোজ এটো এটা ত্ৰিভুজ আছে এটো এটা ত্ৰিভুজ দিয়া আছে সাপোজ এটো ত্ৰিভুজৰ কি আছে এটো কোণ আৰু এটো কোণ যদি সমান হয় এটো কি ত্ৰিভুজ বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ তেনেহলে এটো কোণৰ বিপৰীত বাহু কোনটো আছে এটো আছে তাহলে এটো বাহু সমান এটো বাহু হ'ব আৰু এটো কোণৰ বিপৰীত বাহু কোনটো আছে এটো বাহু আছে তাহলে এই বাহু আৰু এই বাহু কি হ'ব সমান হ'ব মানে এই বাহু আৰু এই বাহু কি হ'ব সমান হ'ব তেনেহলে এটো অপশ্যন কি আছে ৰাইট আছে আৰু এটা অপশ্যন কৈছে কি যে ত্ৰিভুজ এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিৰ্কোণৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলতকৈ ডাঙৰ সাপোজ আৰু এটা ত্ৰিভুজ আছে এনেকৈ লৈছোঁ আৰু এটা ত্ৰিভুজ এনেকৈ লৈছোঁ ত্ৰিভুজ সাপোজ আমি এনেকৈ এটা বাহু এনেকৈ বঢ়াই দিলে এটো কি কোণ উৎপন্ন হয় বহিৰ্কোণ উৎপন্ন হয় এই বহিৰ্কোণটোৰ মাপ যেটো হ'ব ইয়াৰ দূৰৱৰ্তী মানে এটো আৰু এটো এই অন্তঃকোণ দুটাৰ কি হ'ব মাপৰ সমষ্টিৰ কি হ'ব সমান হ'ব মানে সাপোজ ই যদি অকলে এটো 100 ডিগ্ৰী হয় তেনেহলে এটো এই দুটা মিলি কিমান হ'ব 100 ডিগ্ৰী হ'ব তাৰ মানে কি ত্ৰিভুজৰ বহিৰ্কোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান মানে যোগ কৰি কি হয় সমান হয় কিন্তু ইয়াতে কোৱেশ্চনটোত কৈছে কি যোগ ফলতকৈ কৈছে কি ডাঙৰ তাহলে এটো কি হৈ আছে ভুল হৈ আছে মানে এটো কিমান হ'ব সমান হ'ব তাহলে এটো অপশ্যন কি হ'ব ৰাইট হ'ব এটো সত্য নহয় বুলি কৈছে ইয়াতে কোৱেশ্চনটোত বাকি তিনিটা কি আছে সত্য আছে খালি এটো কি হোৱা নাই সত্য হোৱা নাই আইছো কোৱেশ্চন নম্বৰ 7 লৈ যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ এটাৰ মাপ 58 ডিগ্ৰী হলে আনটো সূক্ষ্মকোণৰ মাপ হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব খুজিলে কি লাগে এটা কোণ 90 ডিগ্ৰী হ'ব লাগে সাপোজ এটা সমকোণী ত্ৰিভুজ এটো কিমান 90 ডিগ্ৰী যেটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ এটাৰ মাপ এটো সমকোণ এটোতো 90 ডিগ্ৰী হৈ আছে এনেই আৰু আনটো সূক্ষ্মকোণৰ মাপ কিমান এটো সাপোজ 58 ডিগ্ৰী লৈছো মই এটো এটা সূক্ষ্মকোণ হ'ব আৰু এটো এটা সূক্ষ্মকোণ হ'ব
তাহলে এইটো হলে আন্তক সূক্ষ্মকোণৰ মাপ নিৰ্ণয় কৰিব দিছে মানে এইটোৰ মাপ নিৰ্ণয় কৰিব দিছে আমাক তাহলে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তেনে 180 ৰ পৰা আমাৰ কি কৰিব লাগিব এই দুটা মাইনাস কৰিলে এই দুটা ল'ব তাহলে 180 ৰ পৰা আমরা কিমান মাইনাস কৰিম 90 + 58 এই দুটা আমি কি কৰি দিম মাইনাস কৰি দিম তাহলে কিমান হ'ব 180 ডিগ্ৰী মাইনাস এটা হ'ব 8 এই দুটা প্লাস কৰিলে 8 আৰু 5 9 148 তাহলে 180 ৰ পৰা 148 যদি মাইনাস কৰো আমি ইয়াতে কিমান পাই আছো 0 ৰ পৰা 8 মাইনাস কৰিলে 2 এতে থাকে 7 এতে 32 মানে কিমান হ'ব এটো কিমান হ'ব 32 তাহলে অপশনত এই যে 32 ডিগ্ৰী দিয়া আছে আপোনাৰ তাহলে এটো অপশন হ'ব কি রাইট তাৰপিছত আছে কোশ্চেন নম্বৰ 8 লৈ এটা ত্ৰিভুজৰ দুটা কোণৰ মাপৰ সমষ্টি তৃতীয় কোণৰ সমান তৃতীয় কোণটোৰ মান হ'ব সাপোজ এটা ত্ৰিভুজ আছে এটো এটা ত্ৰিভুজ আছে ত্ৰিভুজ সাপোজ আমি এটো লেছো এ এটো বি এটো সি তাহলে এটো 1 নম্বৰত যদি লও এটো যদি আমি 2 নম্বৰত লও কি কৈছে কি এটা ত্রিভুজৰ দুটা কোণৰ মাপ সাপোজ সমষ্টি তাহলে সমষ্টি মানে কি অ্যাঙ্গেল এ প্লাস অ্যাঙ্গেল বি ইকুয়াল টু কি হ'ব কি কৈছে তৃতীয় কোণৰ সমান তৃতীয় কোণ যদি সি হয় তাহলে অ্যাঙ্গেল ইকুয়াল টু কি হ'ব সি হ'ব আচ্ছা তৃতীয় কোণটোৰ মান তেনেহলে কিমান হ'ব এটো আচ্ছা তাহলে এটা ত্রিভুজৰ তিনিটা কোণ থাকে হ্যাঁ তিনিটা কোণৰ মানে যোগফল বা সমষ্টি কিমান হয় 180 ডিগ্ৰী তাহলে এটো যদি এটো অপশন আমাক কোশ্চেনত দিয়া আছে কি যে এটা ত্রিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান এটো দিয়া আছে তাহলে কি হবে এটো অ্যাঙ্গেল এ প্লাস অ্যাঙ্গেল বি প্লাস অ্যাঙ্গেল সি ইকুয়াল টু কিমান হয় 180 ডিগ্ৰী মানে ত্রিভুজৰ তিনিটা এটো কোণ আৰু এটো কোণ তিনিটা যোগ কৰি কিমান হয় 180 ডিগ্ৰী তেনেহলে আমি অপশন এটো যেটা দিয়া আছে সাপোজ এটো যদি দিয়া আছে এ আৰু বি এই অপশন দুটা মিলি কিমান দিয়া আছে সি তাহলে অ্যাঙ্গেল সি প্লাস অ্যাঙ্গেল কি হ'ব সি ইকুয়াল টু 180 ডিগ্ৰী অ্যাঙ্গেল সি আর অ্যাঙ্গেল সি কি কৰি লব 2 কি হ'ব 2 ইনটু অ্যাঙ্গেল সি কিমান হ'ব 180 ডিগ্ৰী তাহলে অ্যাঙ্গেল সি ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী তাহলে এতে কি কৈছে তৃতীয় কোণটো কিমান হ'ব তৃতীয় কোণটো তেনেহলে কিমান হ'ব 90 ডিগ্ৰী তাহলে এতে 60 ডিগ্ৰী 90 ডিগ্ৰী 45 ডিগ্ৰী 30 ডিগ্ৰী তাহলে কিমান হ'ব এটো 90 ডিগ্ৰী আকৌ কৈ দিছো বুজাই দিছো যে এটা ত্ৰিভুজৰ দুটা কোণৰ মাপৰ সমষ্টি তৃতীয় কোণৰ সমান আমি ফাৰ্স্ট কোণটো কি লৈছো এ আৰু বি সেকেন্ড কোণটো কি লৈছো বি এই দুটা যোগ কৰি যিমান হ'ব তৃতীয়টোৰ সমান হ'ব সেইকাৰণে অ্যাঙ্গেল এ প্লাস অ্যাঙ্গেল বি ইকুয়াল টু অ্যাঙ্গেল সি যে এটা ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তাহলে অ্যাঙ্গেল বি আৰু অ্যাঙ্গেল এ আৰু অ্যাঙ্গেল বি মিলি কিমান দিয়া আছে অ্যাঙ্গেল সি দিয়া আছে তাহলে এই দুটা ঠাইত অ্যাঙ্গেল সি বহাই দিছো মই আৰু অ্যাঙ্গেল সি আৰু এটা দিয়াই আছে তাহলে অ্যাঙ্গেল সি আৰু অ্যাঙ্গেল সি প্লাস কৰিলে 2 ইনটু অ্যাঙ্গেল সি হ'ব তাহলে অ্যাঙ্গেল সি মান কিমান হ'ব 90 ডিগ্ৰী মানে তৃতীয় কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী আজি কোশ্চেন নম্বৰ 9 লৈ এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ মাপৰ অনুপাত 2:3 আচ্ছা সূক্ষ্মকোণ দুটাৰ যিকোনো এটাৰ মাপ হ'ব এটা সমকোণী ত্ৰিভুজ সাপোজ এটো এটা সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী এটো ফিক্সড 90 ডিগ্ৰী আৰু বাকি কি আছে যি দুটা সূক্ষ্মকোণ থাকিব এটো আৰু এটো সূক্ষ্মকোণ থাকিব তো এতিয়া এই সূক্ষ্মকোণ দুটাৰ কি দিয়া আছে অনুপাত দিয়া আছে 2 দিয়া আছে আৰু 3 আছে তাহলে এটা যদি আমি 2x লও এটো যদি আমি কিমান লও 3x লও তেনেহলে এই 90 ডিগ্ৰী কি হ'ব প্লাস 2x প্লাস 3x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী মানে এটা ত্ৰিভুজৰ কি থাকে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তাহলে এটো সমকোণী বুলি এটা কোশ্চেনত কৈয়ে দিছে সমকোণী তাহলে এটা কোণ এনে 90 ডিগ্ৰী হ'ব আৰু বাকি দুটা অনুপাত দিয়া আছে 2:3 তাহলে আমি 2x আৰু 3x ধৰছো তাহলে এটো 2x আৰু 3x প্লাস কৰিলে কি হ'ব 5x ইকুয়াল টু 180 ডিগ্ৰী 90 টু এফালে লৈ লিখো -90 ডিগ্ৰী হ'ব কাৰণ এফালে প্লাসৰ আছে সমান চিহ্নৰ এফালে লৈ গৈছো কি হৈছে মাইনাসৰ হৈছে তেনেহলে 5x ইকুয়াল টু কিমান হ'ব এতে 180 ৰ পৰা 90 মাইনাস কৰিলে 90 ডিগ্ৰী তেনেহলে x ৰ ভ্যালু কিমান হ'ব 590 ৰ ভিতৰত কিমান যাব 18 টাইম এবাৰ x যদি 18 হয় তাহলে 2x কিমান হ'ব তাহলে 2x ইকুয়াল টু কি হ'ব 2 ইনটু 18 ইকুয়াল টু কিমান হ'ব 36 ডিগ্ৰী হ'ব আৰু 3x ইকুয়াল টু কিমান হ'ব 2 ইনটু 18 ইকুয়াল টু কিমান হ'ব 54 ডিগ্ৰী তাহলে এটো কিমান হ'ব 2x টু এটো কিমান হ'ব 36 আৰু এটো 3x টু কিমান হ'ব 54 তাহলে কোশ্চেনত কৈছে যে সূক্ষ্মকোণ দুটাৰ যিকোনো এটাৰ মাপ হ'ব তাহলে এই দুটাৰ যিকোনো এটাৰ মেজাৰ হে এতে দিয়া আছে তাহলে এটো 36 দিয়া আছে এতে 36 আৰু এটো তোমাৰ কিমান হ'ব 54 তাহলে এতে 34 এটা দিয়া আছে এটো অপশন ভুল আছে তাহলে 54 যেটো দিয়া আছে এটো অপশন কি হ'ব রাইট হ'ব তাহলে এটো অপশন কি হ'ব আমাৰ রাইট হ'ব আইছো কোশ্চেন নম্বৰ 10 লৈ যে তলৰ এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ দিয়া আছে সূক্ষ্মকোণী ত্ৰিভুজ হ'বলৈ হলে কোন তিনিটা মাপ হ'ব এটা সূক্ষ্মকোণ মানে কি এটা ত্ৰিভুজৰ যদি তিনিটা কোণ কি হয় 90 ডিগ্ৰীতকৈ কি হয় কম হয় এটা ত্ৰিভুজৰ তিনিটা কোণ
কি হয় 90 ডিগ্ৰীতকৈ যদি কম হয় মানে বেলেগ বেলেগকৈ তিনিটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব আকৌ তিনিটা প্লাছ কৰি কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেনেহ'লেহে এটো কি বুলি কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় সো সেটো 89 আছে এটো 90 ডিগ্ৰীতকৈ কম আছে এটো 90 ডিগ্ৰীতকৈ কম আছে এটো 90 ডিগ্ৰীতকৈ কম আছে আচ্ছা তেনেহ'লে এই তিনিটা প্লাছ কৰি আমাৰ 180 ডিগ্ৰী হয় নে নহয় এটো চাব লাগিব এতে 89 এটো 40 ডিগ্ৰী আৰু এটো 52 ডিগ্ৰী এটো তাহলে 9 আৰু 2 প্লাস কৰিলে 11 এটো 10 181 হৈ আছে এটো তাৰ পিছত এটো 12 কি দি আছে এটো 12 ডিগ্ৰী 20 ডিগ্ৰী আৰু 148 এটো এনে 90 ডিগ্ৰী বেছি হৈ আছে এটো নহব অপশন 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এটো নহব এটো একচুয়ালি 51 হ'ব লাগিছিল এটো কিমান হ'ব 51 হ'ব অপশনটো এটো 51 হ'ব লাগিব তাহলে এটো 180 ডিগ্ৰী হ'ব তাহলে অপশনটো অলপ ৰং হৈ আছিল এটো 89 40 আৰু কিমান হ'ব 51 আছে এই তিনিটা কি কোণ কি হৈ আছে 90 ডিগ্ৰীতকৈ কি হৈ আছে কম হৈ আছে আৰু তিনিটা প্লাস কৰি কিমান হৈ আছে 180 ডিগ্ৰী হৈ আছে তাহলে এই তিনিটা কোণ কি কৰিব এটা সূক্ষ্মকোণী ত্ৰিভুজ গঠন কৰিব আৰু এটো কোণক চাওত এটো 90 ডিগ্ৰীতকৈ বেছি হৈ আছে এনেই নহব এটো 90 ডিগ্ৰী আছে এটো নহব এটো সমকোণী ত্ৰিভুজ হ'ব আৰু এটো 90 ডিগ্ৰীতকৈ বেছি আছে এনেই নহব তাহলে এটো অপশন কি হ'ব ৰাইট হ'ব তে আজিৰ এটো আছিল 10টা কোশ্চেন তো আপোনালোকৰ কাৰণে এটা কোশ্চেন মই ফৰ সাবস্ক্ৰাইবাৰৰ কাৰণে এটা কোশ্চেন মই এৰিছো ইয়াতে যেটা সমকোণী ত্ৰিভুজৰ ভূমি ইয়াৰ উন্নতিতকৈ 7 সেমি কম যদি ত্ৰিভুজৰ দিক 13 সেমি হয় তেন্তে ভূমিৰ দিক হ'ব ভূমিৰ দিকটো আপোনালোকে এটো নিৰ্ণয় কৰিব আৰু কমেন্টৰ দ্বাৰা মোক জনাব যদি মোৰ চেনেলটো ভাল লাগে তেনেহলে এবাৰ মানে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে জিমিতিৰ যিমান কোশ্চেন আছে আপোনালোকে ভিডিও বিলাক লাহে লাহে এদিন এটাকৈ ভিডিও এটা দুটাকৈ ভিডিও আপলোড পাই থাকিব জিমিতি শেষ হোৱাৰ পিছতহে আমি বেলেগ চেপ্টাৰৰ মেথ আপলোড কৰিম তো আজিলৈ আহিছো ধন্যবাদ